খুব সোনকালে নিজৰ চৰিত্ৰ শুধৰাই লওক, নহ'লে আমি হাতত ডাণ্ডা লৈ ভাল পিটন দি বুজাই দিম। এফালে গৰু চুৰ কৰিছে, এফালে ভোট চুৰ, এইপিনে দুখীয়া মানুহৰ মাটি চুৰ কৰিছে। তাৰপিছত এই চৰকাৰখনে লাজ পাব লাগে, নিজে নিজে আচলতে চৰকাৰৰ পৰা আঁতৰিব লাগে। তাৰপাছত যদি সেই বিজেপি অফিচৰ পৰা আমাৰ কংগ্ৰেছৰ অফিচলৈ আহিছে আৰু এই সময় সম্পূৰ্ণৰূপে প্ৰশাসন বিফল হৈছে আৰু প্ৰশাসনে ধৰি ৰাখিব পৰা নাই আৰু আমাৰ নিজৰ জেগাত নিজৰ ঠাইত আহি পেলাই যদি আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছে। কৰিছে লাজৰ কথা, চবতকৈ ডাঙৰ কথা চাওক, বেৰিকেড ভাঙি আহিছে পুলিচে, এনেই এটা দেখাব লগা কাৰণে দেখুৱাইছে, কিন্তু আমাক কি হেঁচাতেলা কৰিছে। আজি দেখা গৈছে আমাৰ দিনত যিবিলাক মানুহে লুটি পুটি খালে, সীমান্ত বৰা আৰু তাৰে বহুত মানুহ কংগ্ৰেছী আজি প্ৰতিবাদ কৰিব আহিছে। লাজ লগাৰ বিষয়, পুলিচ মিলি আছে, পুলিচে যদি বিচাৰিলেহেঁতেন তেওঁলোকক তাতে ৰখাবলৈ, কিন্তু ৰখোৱা নাই। আমাৰ এই গৰু চোৰৰ বিৰুদ্ধে প্ৰতিবাদ থাকিব। কংগ্ৰেছৰ ওপৰতে ক'বলৈ, কংগ্ৰেছৰ ওপৰতে প্ৰতিবাদ কৰিবৰ কাৰণে আমি আহিছোঁ। আমাৰ আলুৰ পৰা সোণৰ মেচিন বনোৱা সংস্থা আৰু ৰাহুল গান্ধী জনসভাপতি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাতৃক যি অপমান কৰিলে, অৰ্থাৎ নাৰী জাতিক অপমান কৰিলে, গতিকে তেওঁলোকৰ সংস্থা নাই। তেওঁলোকে প্ৰতিবাদৰ নামত আমাৰ মুখ্যমন্ত্ৰীৰ কণ্ঠলৈ বটল দলিয়াই তেওঁলোকে সংস্কৃতি শিকিবৰ কাৰণে হ'ল, আৰু এই অপমান সমগ্ৰ নাৰী জাতিৰ কাৰণে অপমান। গতিকে তেওঁলোকে সংস্কাৰ শিকি পেলাই তেওঁলোকে ইলেকশ্যন খেলক, আৰু তেওঁলোকে এইবিলাক কৰি থকাৰ মূলতে হৈছে তেওঁলোকে চাৰিদিকে অন্ধকাৰ লাগিছে প্ৰত্যেক ইলেকশ্যনতে তেওঁলোকে বিফলতা, গতিকে বিফলতাৰ কাৰণে আবুল তাবুল কৰিবলৈ গৈ পেলাই এনেধৰণৰ মন্তব্য কৰিছে। অত্যন্ত লাজৰ বিষয়, দেশৰ প্ৰধানমন্ত্ৰীৰ মাতৃক ইমান দুৰ্ব্যৱহাৰ কৰিছে, অপমান সূচক মন্তব্য আগবঢ়াইছে, এয়া অকল কংগ্ৰেছৰ নেতাই কৰিব পাৰে। আমি ধিক্কাৰ দিছোঁ কংগ্ৰেছী জঘন্য এই নেতাসকলক যিসকলে ৰাহুল গান্ধীক তেল মাৰিব গৈ নিজৰ মাতৃতুল্য আমাৰ দেশৰ প্ৰধানমন্ত্ৰী, এয়া বিজেপিৰ প্ৰধানমন্ত্ৰী নহয়, এই কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী, প্ৰত্যেকজন দেশবাসীৰ প্ৰধানমন্ত্ৰী। আৰু তাতোকৈ ডাঙৰ কথা, প্ৰধানমন্ত্ৰী নহয়, এজন মাতৃ, এজন সাধাৰণ ব্যক্তিয়ে যদি মাতৃক ব্যৱহাৰ বেয়া কৰে, ভাৰতীয় জনতা পাৰ্টী আৰু যুৱ মৰ্চাই ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব।